দালাল ৰূপী লাটমণ্ডল হাকিমৰ বিৰুদ্ধে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ধুবুৰী চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ লাটমণ্ডল হাকিমে কাকো নকৰে কেৰেপ। বাৰংবাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো কাণসাৰ। লাটমণ্ডলে দমফালি মাৰি দুৰ্ভগীয়া পৰিয়ালক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে। এইজন বিতৰ্কিত লাটমণ্ডল নাম হাকিমউদ্দিন চৰকাৰ বুলি জানিব পৰা গৈছে। দুৰ্নীতিৰ বাতৰিৰ পাছতো লাটমণ্ডল গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ে। কাৰ আশীৰ্বাদত পুষ্ট এইজন দুৰ্নীতিপৰায়ণ লাটমণ্ডল হাকিমউদ্দিন চৰকাৰ। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নীৰৱ ভূমিকাই ৰহস্যজনক। চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। টকা নিদিলে কাম নকৰে এইজন লাটমণ্ডল হাকিমে। টকাৰ বিনিময়ত ধুবুৰীত এজনৰ মাটি আনজনৰ নামত বাটোৱাৰা কৰাৰ গুৰুতৰ অভিযোগ লাটমণ্ডল হাকিমউদ্দিন চৰকাৰৰ বিৰুদ্ধে। বাতৰি সম্প্ৰচাৰৰ পাছতে ওলোটা বেলেগৰ হতুৱাই স্পষ্টীকৰণ দি ঘটনাৰ পৰা ফালৰি কটাৰ চেষ্টা এইজন দুৰ্নীতিপৰায়ণ লাটমণ্ডল হাকিমউদ্দিনৰ। ধুবুৰী জাগ্ৰাপাৰ তৃতীয় খণ্ড গাঁৱৰ 440 নং পট্টাৰ 1150 নং দাগৰ 4 কঠা 13 লেচা মাটিৰ প্ৰকৃত পট্টাদাৰৰ লগত যোৱা 6 নৱেম্বৰত অবৈধভাৱে ফয়জুল হক, জিয়াউল ইছলাম আৰু ৰেজাউল আলমৰ নামত নামজাৰি কৰি দিয়াৰ গুৰুতৰ অভিযোগ। সেই সংক্ৰান্তত ভুক্তভোগী পট্টাভুক্তসকলে ধুবুৰী ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত 11 নৱেম্বৰত অবৈধভাৱে নামজাৰি হোৱা নাম কৰ্তন কৰি দিয়ে। পুনৰ 18 নৱেম্বৰত নামজাৰি কৰ্তন হোৱা ব্যক্তি কেইগৰাকীৰ নামত সেই মাটিডোখৰ বাটোৱাৰা কৰি দিয়াৰো অভিযোগ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে নামজাৰি নথকা ব্যক্তিৰ নামত কেনেকৈ মাটি বাটোৱাৰা কৰি নতুন দাগ পট্টা কৰি দিয়ে লাটমণ্ডল হাকিমউদ্দিন চৰকাৰে। এই বাতৰি পৰিৱেশন হোৱাৰ পাছতো কেৰেপ নকৰে লাটমণ্ডল গৰাকীয়ে। এই পৰ্যন্ত ভুক্তভোগীৰ সমস্যাৰ সমাধানৰ প্ৰতি গুৰুত্ব নাই লাটমণ্ডল হাকিমউদ্দিনৰ। ইয়াকে লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমার নাম নজরুল হক, ঝগড়াবার পাটচিরি। 1150 দাগর মাটি। আমার মাটি আমার বাপদাদা সম্পত্তির মাটি। আমি ইমান দিন কৰি খেই আছিলোঁ। তাৰপিছত এইটো মাটিটো মই আমাৰ এই হাকিম মণ্ডল যে আছে, হাকিম মণ্ডল বেলেগৰ পৰা পইচা লৈ কেনে বেলেগৰ নাম সোমাই দিছে। জিয়ল হক, ফয়জুল হক আৰু ৰিজাউল ইছলাম। মানে এনঅ'চি নিদিয়াকৈ টকা লৈ পেলাই তাৰ নামত নামজাৰি কৰি দিছিল। তাৰপিছত নামজাৰিটো কৰ্তন কৰা হৈছিল। আমি হাকিমৰ তাতে পইচা দি কৰ্তন কৰি দিছোঁ, নামটো কৰি দিছোঁ। তাৰপিছত আৰু নামজাৰি নোহোৱাকৈ পইচা লৈ কিনে কি কৰিছিল, বাটোৱাৰা কৰি দিছিল। নাই নাই, অংশীদাৰ নাই। এই ফয়জুল হক, জিয়ল হক নহয়, বাটোৱাৰা কৰি দিছে। তেওঁলোকৰ নামত মাটি নাই, তেওঁলোকৰ লগত কোনো মাটি নাই। ইহঁতে পইচা দি হাকিমক পইচা দি মানে বাটোৱাৰা কৰি নিছিল। আমি টকা দিছোঁ, আমাৰ প্ৰত্যেক মাটি আমাৰ নিজৰ মাটি। আমি টকা দিছোঁ, কাম কৰিছে। টকা নিদিলে কাম নকৰে, এনেকুৱা কৰিছে। এতিয়া আমাক বিচাৰ লাগে, আমাৰ মাটিখিনি ঘূৰাই লাগে।